এসপি পেভিলিয়ন প্লাস মডেল নাম্বাৰটো আকৌ কৈ দিছো এসপি পেভিলিয়ন প্লাস যদি কোনোবাই ক'ব পাৰে যে এইটো ল্যাপটপত অলপ খোলা মেলা বা স্ক্ৰেচ কোনো চেঞ্জ হৈছে কালাৰটো ধুনীয়া টাকা নালাগে ফ্ৰী কৰি দিম 1 টাকা নালাগে যদি কোনোবাই এই ল্যাপটপটো ক'ব পাৰে যে রিফারবিশড বা কপি প্রোডাক্ট বা কিবোর্ড চেঞ্জ ডিসপ্লে চেঞ্জ ব্যাটারি চেঞ্জ যদি কোনোবাই ক'ব পাৰে তাক ল্যাপটপ মই ফ্ৰী কৰিম 1 টাকা নলও চ্যালেঞ্জ জাস্ট লাইক এ নিউ কন্ডিশন আপোনালোকে চাব পাৰে যদি এটা স্ক্ৰেচ ওলাব পাৰে মই 1000 টাকা ফ্ৰী কৰি দিম ঠিক আছে এটা স্ক্ৰেচত 1000 টাকা স্ক্ৰেচ বাদ দিয়ক সিঙ্গল ডট নাই আপোনালোকে চাই লওক কোৱালিটি চাই লওক Asus VivoBook 16GB 512GB এইটো এটা আছে i3 11 জেনারেশন ডেলৰ 8GB 128 NVMe plus 1TB HDD আপোনালোকৰ মাজলৈ পুনৰবাৰ ল্যাপটপৰ ভিডিঅ লৈ মই আহি গৈছো গুৱাহাটী হাতীগাঁৱত অৱস্থিত MSIT সলিউশনৰ বিভিন্ন ধৰণৰ ল্যাপটপৰ কালেকশন গেমিংৰ পৰা ধৰি গাইস আপোনালোকক অফিচিয়েল ওয়াৰ্কৰ বাবে ল্যাপটপ লাগে আপোনালোকক প্ৰিমিয়াম ল্যাপটপ লাগে দামী লাগে কম দামী লাগে সকলোখিনি ল্যাপটপৰ আপডেট আপোনালোকক আজি ভিডিঅত মই দিবলৈ গৈ আছো তো MSIT সলিউশনৰ কি নতুন নতুন কালেকশন আহিছে ল্যাপটপৰ গোটেই ডিটেইলছ মই দি আছো তাৰ আগতে ক'ব বিচাৰিছো গাইস আপোনালোকে ইয়াৰ পৰা ল্যাপটপ কিয় কিনিব দোকান বহুত আছে MSIT সলিউশন কিয় আহিব তাৰ কেইটামান পইণ্ট আছে MSIT সলিউশনত আপোনালোকক এবছৰ পৰ্যন্ত তেওঁলোকে ওয়াৰেন্টি দিয়ে আৰু এবছৰৰ ভিতৰত যদি ল্যাপটপটো ঘূৰাই দিয়ে 70% ক্যাশবেক আপোনালোকে পায় গোটেইখিনি ইনফৰমেশন মই ভিডিঅ'ৰ মাজত দিম তাৰ আগতে ক'ব বিচাৰিছো নতুন ভিউৱাৰ্সকলে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো এতিয়া অন কৰি লওক সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দ্য ভিডিঅ' তক ল্যাপটপ দি একদম ভৰ্তি হৈ গৈছে ল্যাপটপ বক্স পেক লাগে আপোনালোকক সিলভাৰ কালাৰ দি একদম ভৰ্তি হৈ গৈছে ব্ল্যাক কালাৰ গেমিং লাগে প্ৰিমিয়াম লাগে সকলো ধৰণৰ ল্যাপটপৰ আপডেট আজি ভিডিঅ'ত আপোনালোকে পাব আৰু দাদা এটা জনাব কোনটো ল্যাপটপৰ কিমান প্ৰাইস হয় গোটেইখিনি দাদাৰ পৰা আমি জানি লম হয় পোনপ্ৰথমে নমস্কাৰ অলখন ৰাজলৈ আন্তৰিক শুভেচ্ছা থাকিলে আজি আমাৰ MSIT সলিউশনৰ কি আপডেট আছে গোটেইখিনি মই দি আছো আৰু এটা কথা আপোনালোকে আমাৰ যিখিনি ল্যাপটপ থাকে আপোনালোকে চাই ল'ব ঠিক আছে আমাৰ গোটেইখিনি জেনুইন প্ৰডাক্ট থাকে আৰু ৰিফাৰবিশ যেনেকা আমি কম কৰো মানে 1-2 পিস ৰাখো আমি কিছুমানক মানে ৰিফাৰবিশতে লাগে সিহঁতক বুজাব নোৱাৰো আজি মই কেইটামান মডেল কম আপোনালোকে এটাকে মডেল পুৰা ভিডিঅ'ত আপোনালোকে চাই ল'ব যেনেকৈ অলপ লো বাজেটৰ পৰা ষ্টাৰ্ট কৰো প্ৰথমত যেনেকৈ আপোনালোকে এইটো এটা এক পিছে আছে হা এক পিস ল্যাপটপ আছে আপোনাৰ HP ডুৱেল কোৰ 4GB 256GB SSD মাত্ৰ আহিব 14000 টাকা চাই লওক কোৱালিটি চাই লওক হা লো বাজেটৰ এটাই আছে হয় অনলি ওয়ান পিছে আছে अवेलेबल বৰ্তমান এইটো আপোনাৰ 14000 টাকা আহি যাব সব কন্ডিশন খুব ধুনীয়া এইটো এটা আছে আপোনাৰ Lenovo Core i3 7 জেনারেশন 8GB 256GB মাত্ৰ আহিব 18000 টাকা এইটো এটা আছে Core i3 6 জেনারেশন 4GB 256GB SSD মাত্ৰ আহিব 15000 টাকা তাৰ পিছত এইটো এটা আছে i3 11 জেনারেশন ডেলৰ 8GB 128 NVMe plus 1TB HDD মাত্ৰ আহিব আপোনাৰ 27000 দি দিম এইটো ডেল ভস্ট্ৰ হা আপোনালোকে মডেল নাম্বাৰটো নেটত মাৰি চাব এইটো এটা আছে HP Ryzen 5 পুৰা সিলভাৰ কালাৰ চাই লওক সব কিমান ধুনীয়া একদম জিলিকি থকা ল্যাপটপ 8GB 512GB মাত্ৰ আহিব 25000 দি দিম সব কিমান ধুনীয়া লাগিছে এইটো এটা আছে আপোনাৰ Core i5 14 জেনারেশন আন্ডাৰ ওয়াৰেন্টি এতিয়া 2 মাহ ওয়াৰেন্টি আছে ফিংগাৰপ্ৰিন্ট ব্যাকলাইট গোটেইখিনি আছে জাস্ট লাইক এ নিউ কন্ডিশন আপোনালোকে চাব পাৰে যদি এটা স্ক্ৰেচ ওলাব পাৰে মই 1000 টাকা ফ্ৰী কৰি দিম ঠিক আছে এটা স্ক্ৰেচত 1000 টাকা স্ক্ৰেচ বাদ দিয়ক সিঙ্গল ডট নাই আপোনালোকে চাই লওক কোৱালিটি চাই লওক Asus VivoBook 16GB 512GB আপোনালোকে চাই ল'ব মাত্ৰ দি দিম এইটো মই 43000 দি দিম এইটো এটা আছে Samsung Galaxy Book 4 8GB 512GB আপোনালোকে যদি কোৱালিটিটো চাই কোৱালিটি চালে ক'বই নালাগে Galaxy Book 4 সেকেন্ড হ্যান্ড বহুত কম পোৱা যায় সেকেন্ড হ্যান্ড মাৰ্কেটত আপোনালোকে পাব 7 জেনারেশন 6 জেনারেশন 8 জেনারেশন বাট MSIT সলিউশনত পুৰা প্ৰিমিয়াম কালেকশন ৰাখে যাতে কাস্টমাৰ লৈ স্যাটিসফ্যাকশন হয় ঠিক আছে আমি কাস্টমাৰৰ কাৰণে অলৱেজ বহিছো এতে ঠিক আছে যেতে এই ল্যাপটপটো আমি দি দিম মাত্ৰ 42000 দি দিম 45000 আছে 2-3000 টাকা ডিসকাউন্ট পাই যাব ওকে এতিয়া এটা ল্যাপটপ দেখাও HP Pavilion Plus মডেল নাম্বাৰটো আকৌ কৈ দিছো HP Pavilion Plus
যদি কোনোবাই ক'ব পাৰে যে এইটো লেপটপত অলপ খোলা মেলা বা স্ক্ৰেচ কোনো চেঞ্জ হৈছে, কালাৰটো 1 ধুনীয়া টকা নালাগে, ফ্ৰী কৰি দিম। 1 টকা নালাগে। যদি কোনোবাই এই ল্যাপটপটো ক'ব পাৰে যে রিফারবিশড বা কপি প্রোডাক্ট বা কিবোর্ড চেঞ্জ, ডিসপ্লে চেঞ্জ, ব্যাটারি চেঞ্জ, যদি কোনোবাই ক'ব পাৰে তাক ল্যাপটপ মই ফ্ৰী কৰিম, 1 টকা নলওঁ, চ্যালেঞ্জ। ঠিক আছে। এতিয়া এই ল্যাপটপটোৰ প্ৰাইস আছে 83,000। আপোনালোকে নেটত মাৰিব SP Pavilion Plus, নেটত মাৰিব 83,000 আছে। বৰ্তমান মই প্ৰাইস লগাইছো মাত্ৰ 51,000 দেটো আপোনালোকক দি দিম। যাওক, এইটো এটা আছে Acer Ryzen 5 7000 সিরিজ, এতিয়ালৈকে সিল খোলা নাই। ঠিক আছে। এইবিলাক হল প্রিমিয়াম ল্যাপটপ। কিছুমান ভিডিওত মই চাই থাকো এনে দেখাই থাকে 10 জেনারেশন বলে প্রিমিয়াম হয়, 9 জেনারেশন 8 জেনারেশন প্রিমিয়াম। 9 জেনারেশন 8 জেনারেশন যদি প্রিমিয়াম হয়, এইবিলাক তো সিলে খোলা নাই। Ryzen 5 7000 সিরিজ, Ryzen 5 7000 সিরিজ, ফুল এইচডি ডিসপ্লে, রেডিয়নৰ গ্রাফিক্স, Acer Aspire লাইট, মডেল নম্বৰটো মই কৈ দিলো। কোৱালিটি আপোনালোকে চাই লওক। মেটেল বডি হয়। যদি সিঙ্গেল স্ক্ৰেচ দেখাব পাৰে তেনেহলে এইটো ল্যাপটপ মই 1000 টাকা কমাই দিম। যা, যদি সিঙ্গেল স্ক্ৰেচ দেখাব পাৰে মাত্ৰ আহিব 40,000 টাকা দি দিম। এতিয়া দেখাও গেমিং এটা আছে RTX 3050 Ryzen 5 56008 সিরিজ হয়, RTX 3050। এইটো আহিব মাত্ৰ 45,000 আমি ডান কৰি দিম। চাই লওক, কোৱালিটি চাই লওক। তাৰপিছত এইটো এটা দেখাও ষ্টুডেন্টৰ কাৰণে অলপ লো বাজেটৰ SP 240 G8। আপোনালোকে চাই লওক, কোৱালিটি চাই লওক। যদি কোনো স্ক্ৰেচ আছে চাই লওক। সব অন কিবোর্ড ক্যামেরা একদম ভালদৰে অরিজিনাল হয়, দেখাইছো। চাই লওক। কিবোর্ড অরিজিনাল কিবোর্ড হয়। ঠিক আছে। আৰু আপোনালোকে কমান্ড বিলাক মাৰিলে গম পাব ন। উইন্ডোজ R মাৰি কেনে পেলাই MS info 32 মাৰি এন্টাৰ মাৰিলে যদি ইয়াতে আপোনাৰ এই যে আপোনাৰ হ্যাশৰ পিছত যদি R থাকে নাইবা এই যে আপোনাৰ বায়োস ভাৰ্জন ইয়াতে যদি কোনো R থাকে তেনেহলে আপোনালোকে ল্যাপটপটো নলব। এইটো হল আপোনাৰ পুৰণা ভাৰ্জনৰ হয় বা রিফারবিশ ল্যাপটপ এইবিলাক নলব। এতিয়া যদি মোৰ তাতো থাকে আপোনালোকে নলব, সিধা কথা। যদি এই প্ৰডাক্টবিলাক হল জেনুইন, আপোনালোকে মানে না মানে এইটো পিছৰ কথা। এইবিলাক প্ৰডাক্ট যিমান কেইটা মই মডেল নম্বৰ কৈছো গোটেইকেইটা দোকানত পাব। আৰু রিফারবিশ ল্যাপটপ কি হয়, সিহঁতে কয় বহুত ভাল কিন্তু দোকানত কিয় নাৰাখে? মোৰ প্ৰশ্নটো হল তাতে, যদি রিফারবিশড ইমানে ভাল দোকানত কিয় নাৰাখে? ঠিক আছে। এতিয়া আপোনালোকে এইটো পাই যাব মাত্ৰ 24,000 টাকা। আহিলে 2,000 টাকা ডিসকাউন্ট কৰি দিম। আপোনালোকে চাই লওক। 8GB 256GB NVMe, কোৱালিটি চাব নালাগে। এইটোত কি কি কাম কৰিব পাৰিব, এক্সেল, ওয়ার্ড, PDF, টেলি, পাৱাৰ পইণ্ট, অফিচিয়েল কামবিলাক। আৰু বহুত লাইট ওয়েট হয়, স্লিম হয়, লাইট ওয়েট হয় এইবিলাক। জাস্ট মানে আপোনাৰ এইটো কিমান ওয়েট হ'ব, ইমান ওয়েট নহব এইবিলাক। অফিচিয়েল ওয়ার্কৰ বাবে একদম ভাল ওয়ার্কৰ কাৰণে বেষ্ট আছে। তো আপোনালোকে আহি যাব MS IT সলিউশনত। আৰু যদি কাৰোবাক ডেস্কটপ লাগে ডেস্কটপও পাই যাব। ল্যাপটপৰ আমাৰ তাতে ষ্টক কমি নাই, আপোনালোকে আহিলে হ'ল। যি ল্যাপটপ লাগে, কিন্তু আমি অলপ লেটেষ্ট প্রিমিয়াম মালবিলাক বেছি কৰোঁ। কিছুমানে আকৌ কৈ থাকে দাদা প্ৰাইচটো অলপ বেছি, কিছুমানে আকৌ এইটো কয় সেকেন্ড হ্যান্ড লম, আৰু মানে এনেকৈ কথাবিলাক কয় ন। সেকেন্ড হ্যান্ড লম মানে 8-10,000 টাকাৰ ল্যাপটপ লম, সেকেন্ড হ্যান্ড লোৱাৰ কাৰণেহে আহিছো, ইমান মেহেঙ্গা কিয়? নহয়, এইটো ঠিকে কথা কৈছে আপুনি, কিন্তু আপুনি বস্তুবিলাকো চাব, কোৱালিটিবিলাকো চাব। আপোনালোকে আমাৰ ল্যাপটপৰ কোৱালিটিবিলাকো চাব, আৰু আমি কোনটো জেনাৰেশ্যন দিছো এইটো চাব। এই ল্যাপটপটো 5 ইয়াৰ্ছত একো কৰিব নোৱাৰে। এইটো আৰু নতুনৰ মাজত কি ডিফাৰেন্স আছে? একো ডিফাৰেন্সে নাই। এতিয়ালৈ ব্ৰেণ্ড ওয়াৰেন্টি আছে। হয়, এতিয়ালৈকে ব্র্যান্ড ওয়ারেন্টি আছে। আপোনাৰ i5 14 জেনারেশন, i5 14 জেনারেশনৰ ল্যাপটপ সেকেন্ড হ্যান্ড ময়ে বহুত কম পাওঁ। মই আজি ফার্স্ট টাইম ভিডিও বনাই আছো 14 জেনারেশন i5 14 জেনারেশনৰ ল্যাপটপ। তো এইবিলাক কালেকশন আপোনালোকে পাবলৈ হলে আমাৰ তাতে আহক এবাৰ। এবাৰ আহি চাই লওক। যদি কোৱালিটি ভাল নালাগে নলব। নতুন তো এইটো 70 ৰ ওপৰত আছে। এতিয়া আমি লগাইছো আপোনাৰ 43,000। কত কিমান গ্যাপ আহিলে? তো এইবিলাক ল্যাপটপ পাবলৈ হলে আপোনালোকে আহক এবাৰ। প্রিমিয়াম ল্যাপটপ হয় এইবিলাক, যাৰ যেনেকা কালেকশন লাগে। গেমিংও আছে, আৰু আপোনাৰ আমাৰ তাতে আপুনি গোটেইখিনি ফেসিলিটি পাই যাব। 6 মান্থ ওয়ারেন্টি, 1 ইয়াৰ মানি রিফান্ড পাব। ঠিক আছে। আৰু আপোনালোকক ওয়ান ক্যামেৰাত মই ভিডিওত কৈ দিওঁ কথাখিনি। ডিসপ্লে আৰু কিবোর্ডৰ আমাৰ ওয়ারেন্টি নাথাকে। হা, ডিসপ্লে আৰু কিবোর্ডত ওয়ারেন্টি নাথাকে আমাৰ। বাকি আপনি ইঞ্জিনটোত ওয়ারেন্টি পাই যাব। যদি কিবা কাৰণত হ্যাং মাৰে, লেগ মাৰে, বন্ধ হৈ যায়, তো এইখিনি আপোনালোকে আমাৰ তাতে পাব। তো আমাৰ এড্ৰেছটো হ'ল গুৱাহাটী হাতীগাঁও GNRC মেডিশ্বপ ফাৰ্ষ্ট ফ্লোৰ MS IT সলিউশন। আপোনালোকে এবাৰ আহক আৰু এই মডেল কেইটা আপোনালোকে এবাৰ চেক কৰক। যদি কাৰোবাক আপোনালোকে ভাবি আছে অলপ প্ৰিমিয়াম ল্যাপটপ ল'ব, তো আপোনালোকে আহক এবাৰ চাই লওক। থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও।